অনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। শুকান উৰহীৰ গুটি আপোনালোকে খায়নে? আমি কেতিয়াবা কি হয়, এলাহতে উৰহীৰ গুটিটো গুচাবলৈ খুব কষ্ট হয়, সেইকাৰণে উৰহীৰ গুটিটো আমি সাধাৰণতে এভইড কৰোঁ আৰু এতিয়া মই কি কৰিম যে আমি ইমান সোনকালে তিতিও ফুলিও যাব আৰু গুচাবলৈও কষ্ট নহ'ব। এই ধৰণে যদি আপোনালোকে কাটি পেলাই 4 ঘণ্টামান যদি তিয়াই থৈ দিয়ে, তেতিয়াহ'লে কিন্তু উৰহীৰ গুটিখিনি একেবাৰে ফুলি যায়। এই ধৰণে কাটি পেলাই চাওক, মই কি ধৰণে কাটিছোঁ। এই ধৰণে কাটি পেলাই যদি 4 ঘণ্টাৰ কাৰণে বা 5 ঘণ্টাৰ কাৰণে বা গোটেই ৰাতিৰ কাৰণেও যদি তিয়াই থৈ দিয়ে, তেতিয়াহ'লে কিন্তু চাওক, মই কাটি পেলাই তিয়াই থৈ দিছিলোঁ, পূৰা ফুলি গ'লগৈ। আৰু এই ধৰণে চোৱা, এবাৰ প্ৰেছ কৰিলে লগে লগে হেৰি হৈ যায়গৈ, বাকলি উঠি যায়গৈ। দেখিছে নহয়, ইমান সহজ হয়। আৰু উৰহী যদি থাকে, এই ধৰণে গুটিখিনি শুকুৱাই খাব পাৰে। আৰু গুটিখিনি মই বাকলি গুচাই ল'লোঁ। আৰু এতিয়া বাৰিষাৰ সময়, ইমান চব্জি পাবলৈও নাই, সেইকাৰণে এইখিনি ষ্ট'ৰ কৰি থ'ব পাৰে। আৰু যেতিয়া চব্জি নাথাকে, এইখিনি লগে লগে কাটি তিয়াই দিব, 4 ঘণ্টামানৰ পিছত আৰামছে এইখিনি বনাব পাৰিব। এতিয়া যিহেতু মই গুটিজাতীয় বস্তু বনাইছোঁ, সেইকাৰণে অলপ ইয়াত হিং দিছোঁ, তেতিয়া আৰু পেটৰ প্ৰব্লেম নহয়। আৰু দি পেলাই তেলত দি পেলাই অলপ পিঁয়াজ দি পেলাই ফ্ৰাই কৰি লৈছোঁ। আৰু এই চব্জিটো যে ইমান ভাল লাগে, মোৰতো বহুতেই ফেভৰেট হয় আৰু মই বহুত ভাল পাওঁ খাই। এইটো মাছ দিও বনায়, আজি কিন্তু মই পূৰা নিৰামিষ বনাইছোঁ। আৰু গুটিটো দি পেলাই গেছৰ ফ্লেমটো হাই কৰি খুব ভালকৈ লৰাই ল'ব, কাৰণ গুটিত এটা গোন্ধ থাকে, সেই গোন্ধটো যাবগৈ। আৰু ইয়াত মই নহৰু লৈছোঁ, আদা লৈছোঁ আৰু জালুক কেইটামান লৈছোঁ, কাৰণ এই তৰকাৰীখনত জালুকটো দিবই, তেতিয়া বহুত ধুনীয়া হয় খাবলৈ। আৰু এইখিনি মই এতিয়া খুন্দি থৈ দিছোঁ আৰু এইখিনি ভাজি আছোঁ। এয়া চাওকচোন, এইখিনি পূৰা অলপ দেৰি ভাজি থাকিব। তাৰপিছত মই মিহি মিহিকৈ লোৱা আলু কাটিছোঁ। ইয়াত অপশ্যনেল হয়, আলু দিব পাৰে বা পানীলাও, কোমোৰা এইবোৰ দিব পাৰে। পানীয়া চব্জি দিলে এইটো আৰু বেছি টেষ্টি হয়। আৰু বিলাহী দিছোঁ, কেঁচা জলকীয়া দি দিছোঁ, আৰু যিখিনি পেষ্ট মই এতিয়া বনাই থৈছিলোঁ, এইখিনি পেষ্ট দি দিছোঁ। আৰু এতিয়া হালধি গুড়ি, জলকীয়াৰ গুড়ি আৰু জিৰা ধনিয়াৰ গুড়া মই দি দিম, দি পেলাই আৰু নিমখ দি পেলাই এইখিনি অলপ লৰাই দিম। অলপ লৰাই দিব, ভালকৈ মিক্স যাতে হৈ যায় গোটেইখিনি, অলপ মিক্স কৰি পেলাই তাৰপিছত মই এইখিনি ঢাকি পেলাই থৈ দিম। ঢাকি পেলাই থৈ দিম, অলপ দেৰিহে ঢাকিব, কাৰণ মাজে মাজে চাই থাকিব, কাৰণ গুটিজাতীয় বস্তু পানী নোলায়। সেইকাৰণে অলপ আলুৰ পানী চানী ওলালেও গুটিয়ে সেইখিনি এবজৰ্ব কৰি লয়। সেইকাৰণে এতিয়া মই অলপ পানী দি দিছোঁ, কাৰণ মছলাৰ গোন্ধখিনি গ'লগৈ, সেইকাৰণে অলপ পানী দি দিছোঁ। দি পেলাই এতিয়া মই ঢাকি পেলাই থৈ দিম সিজালৈকে। কিন্তু ইয়াত আৰু এটা কথা, এইটো বেছি সিজিব নালাগে। বেছি সিজি গ'লে যদি পিছত যদি জোল দিয়ে, পানী দিয়ে, তেতিয়াহ'লে কিন্তু দাইল হৈ যাব। সেইকাৰণে এই ধৰণে অকল প্ৰেছ কৰি চাব, যদি হেৰি হৈ যায়, এয়া চাওক, এইটো কৰি চাব, যদি হৈ যায় তেতিয়াহ'লে আৰু নিসিজাব, পানী দি দিব, কাৰণ এইটো ভাতৰ লগত খাব লাগিব, সেইকাৰণে ইয়াত অলপ জোল ব্যৱহাৰ কৰিব লাগিব। আৰু এইখিনি অলপ উতলাৰ পিছতে আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল। এয়া চাওকচোন, কিমান ধুনীয়া চব্জি হৈছে। এবাৰ বনাই খাই চাবচোন, ইমান টেষ্টি হয় নহয় খাবলৈ, বিশ্বাস কৰক, বহুত টেষ্টি হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।